মিত্ৰজোঁটক সৰ্বাধিক ভোট দিয়া বিটিআৰৰ এটা বিশেষ সমষ্টি লোকসভা নিৰ্বাচনত সমষ্টিটোৰ পৰা এনডিএৰ প্ৰাৰ্থীয়ে লাভ কৰিছে সৰ্বাধিক ভোট সৰ্বাধিক ভোটেৰে জয়ন্ত বসুমতাৰীৰ বিজয়ত সমষ্টিটোৱে ললে বিশেষ ভূমিকা চৰ্চাত ইএম গৌতম দাসৰ মথনগুৰি সমষ্টি মথনগুৰিৰ ২৯,৬৩৫ জন ভোটাৰে এনডিএক দিলে বিশেষ উপহাৰ সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত এটা বিশেষ সমষ্টিয়ে দৃষ্টি আকৰ্ষণ কৰিছে বিটিআৰবাসীৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰৰ পৰা এনডিএৰ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে বিজয় সাব্যস্ত কৰাৰ পাছতে সমষ্টিটোৱে লাভ কৰিছে বিশেষ চৰ্চা হয় বিটিআৰৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভিতৰৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ ৰাইজে এবাৰ এনডিএৰ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক দিছে সৰ্বাধিক ভোট নিৰ্বাচনৰ ফলাফলৰ পাছতে ওলোৱা ভোটাৰৰ তালিকাত প্ৰকাশ পাইছে এই তথ্য বিটিআৰৰ ২৪টা পৰিষদীয় সমষ্টিৰ ভিতৰত ইএম গৌতম দাস নেতৃত্বাধীন মথনগুৰি সমষ্টিৰ পৰা এবাৰ লোকসভা নিৰ্বাচনত সৰ্বাধিক ২৯,৬৩৫টাকৈ ভোট লাভ কৰি গঢ়িলে নতুন ৰেকৰ্ড এই তালিকা প্ৰকাশ পোৱাৰ পাছতে সমষ্টিটোৰ এমচিএলএ তথা বিটিআৰ চৰকাৰৰ ইএম গৌতম দাসৰ নিৰ্বাচনৰ সময়ত লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে এতিয়া দলটোৰ মাজত চৰ্চিত হৈছে কিয়নো সমষ্টিটোৰ এমচিএলএ তথা ইএম গৌতম দাস আৰু তেওঁৰ সহযোগীয়ে ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক জয়যুক্ত কৰাৰ ক্ষেত্ৰত হাতত লোৱা সুপৰিকল্পনাসমূহে সম্প্ৰতি দলৰ মজিয়াত বিশেষ স্থান পাইছে কিয়নো দলটোৰ প্ৰতি থকা নিষ্ঠা আৰু আনুগত্যৰে সমষ্টিটোৰ প্ৰতিজন কাৰ্যকৰ্তাই নিৰ্বাচনত নিজৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰোৱাবলৈ অহৰহভাৱে কাম কৰি গৈছিল যাৰ ফলত মথনগুৰি সমষ্টিৰ পৰা ৰেকৰ্ড সংখ্যক ভোট লাভ কৰি কোকৰাঝাৰৰ প্ৰাৰ্থীজনে ভোট যুদ্ধত জয়ী হৈ বিটিআৰত গঢ়িলে এক নতুন ইতিহাস এই চেগতে মথনগুৰি সমষ্টিৰ প্ৰতিজন ভোটাৰক ধন্যবাদ জ্ঞাপন কৰিলে এমচিএলএ তথা বিটিআৰৰ ইএম গৌতম দাসে ফলাফল ৰাইজে যি আমাক মেণ্ডেট দিলে পোনপ্ৰথমে মই ভোটাৰ ৰাইজক মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ ৰাইজলৈ আমাক যি মেণ্ডেট দিলে সমগ্ৰ ভাৰতবৰ্ষ সমগ্ৰ অসম আৰু আমাৰ বিটিআৰ দুটা সমষ্টি দৰং ওদালগুৰি আৰু কোকৰাঝাৰ সংসদীয় সমষ্টি সেইকাৰণে ৰাইজক প্ৰথমতে মই মোৰ আন্তৰিক শুভেচ্ছা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ দলৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আমাৰ বিটিআৰৰ চিফ মানে প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ লোকসভা সমষ্টিৰ যি ক্লাষ্টাৰ ইনচাৰ্জ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া সকলো মন্ত্ৰী বিধায়ক আৰু আমাৰ এনডিএৰ তিনিটা দলৰে সৰ্বস্তৰৰ কাৰ্যকৰ্তাক মই আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ পোনপ্ৰথমে আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ যি খতিয়ান এনেকুৱা যে কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ এনডিএৰ প্ৰাৰ্থী শ্ৰদ্ধা জয়ন্ত বসুমতাৰী ডাঙৰীয়াই তেখেতে 4,84,681টা ভোট পাবলৈ সক্ষম হৈছে আৰু তেখেতৰ নিকটতম যি আছিল প্ৰতিদ্বন্দ্বী পৰাজিত হোৱা প্ৰতিদ্বন্দ্বী তেখেত বিপিএফৰ খাম্পা বৰগোহাঁই ডাঙৰীয়া পাইছিলে 4,32,768টা ভোট অৰ্থাৎ 51,51,913টা ভোট 51,913টা ভোটত তেখেতে পৰাজিত হৈছে আমাৰ হাতত আমাৰ এনডিএৰ প্ৰাৰ্থীগৰাকীৰ হাতত ঠিক তেনেকৈ আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ আমাৰ 24টা পৰিষদীয় আছে 24টা এমচিএলএ সমষ্টি আছে আৰু বাগানপাৰা পৰিষদীয় সমষ্টিৰ 27টা ভোট আমাৰ লগত অন্তৰ্ভুক্ত হৈ আছে কোকৰাঝাৰ সংসদীয় সমষ্টি কোকৰাঝাৰ এই লোকসভা সমষ্টিত 24টা পৰিষদীয় সমষ্টিৰ ভিতৰত আমি আমাৰ মথনগুৰি সমষ্টিত মোৰ নিজৰ সমষ্টিত আমাৰ জনাৰ্দন আমাৰ যি নৰনৰূপী নাৰায়ণ তেখেতসকলে আমাক যি ভোট দিলে আমাক যি আশীৰ্বাদ দিলে তেখেতসকলৰ আশীৰ্বাদত আমি এই 24টা সমষ্টিৰ ভিতৰত মথনগুৰি সমষ্টিয়ে আটাইতকৈ বেছি ভোট দিবলৈ সক্ষম হৈছোঁ আমি 29,635টা ভোট দিবলৈ হৈছোঁ আমাৰ এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া আৰু এই মথনগুৰি পৰিষদীয় সমষ্টিত যিটো ভোটৰ ব্যৱধান সেই ভোটৰ ব্যৱধানো আমাৰ বেছি আমাৰ যি প্ৰতিদ্বন্দ্বী আছিলে খাম্পা বৰগোহাঁই এই খাম্পা বৰগোহাঁই আমাৰ মথনগুৰি সমষ্টিতে আটাইতকৈ কম ভোট তেখেতে পাইছে ডিফাৰেঞ্চটো বেছি আমাৰ লগত সেইকাৰণে পুনৰবাৰ আমাৰ সকলো স্তৰৰ কাৰ্যকৰ্তা এনডিএৰ সকলো স্তৰৰ কাৰ্যকৰ্তা আমাৰ মুখ্যমন্ত্ৰী আমাৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আমাৰ সকলো মন্ত্ৰী বিধায়ক সকলোকে মই আন্তৰিক শ্ৰদ্ধা ধন্যবাদ জ্ঞাপন কৰিছোঁ খালপাৰীৰ পৰা জিতুল হুছেইনৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ